বাৰ্গাৰ খাই কোনে কোনে ভাল পায় আৰু কোনে কোনে বেয়া পায় জনাব দেই। মোৰ কিন্তু বাৰ্গাৰ বহুত প্ৰিয়। আহকচোন আজি মোৰ ষ্টাইলত মই কেনেকৈ বাৰ্গাৰ বনাওঁ দেখুৱাওঁ। অৱশ্যে ৰেষ্টুৰেণ্টত পোৱা বা মানুহে বনোৱা বা মানুহে কেনেকৈ খায় সেইটো ষ্টাইল বেলেগ। মই কিন্তু মোৰ নিজৰ ষ্টাইলত আৰু একদম সহজতে বনাব পৰা আৰু সহজতে ঘৰতে বস্তু পোৱাৰ কিছুমান টিপছহে মই দেখুৱাওঁ। আৰু এয়া চাওক, প্ৰথমতে ৰিফাইন তেলত ধুনীয়াকৈ বাৰ্গাৰ যিটো বান পোৱা যায় ডাঙৰ ডাঙৰ বানকেইটা সেকি ল'লোঁ। তাৰপাছত মই ভেজিটেবল অলপ তিয়ঁহ আৰু বিলাহী আৰু পিঁয়াজ অলপমানকে এনেকৈ ধুনীয়াকৈ কাটি মেলি ফ্ৰাই কৰি ল'লোঁ। যিটো মইশ্চাৰ থাকে অলপ তিতা ভাৱটো শুকুৱাই ল'লোঁ। বেছি ফ্ৰাই কৰিব নালাগে, হাফ ফ্ৰাই কৰি নমাই ৰাখিলোঁ। ডিপ ফ্ৰাই নহয়, চটে কৰি ল'লে হৈ গ'ল চটেড ভেজিটেবলছ। কেঁচাকৈ দিব পাৰে, কিন্তু মই এনেকৈ ভাজি ল'লে ভাল পাওঁ। আৰু গ্ৰেট কৰি এইখিনি কাটি মেলিও ধুনীয়াকৈ ভাজি ল'ব পাৰে, কিন্তু নহয়। তাৰপাছত ভাজি লোৱা বানখিনিত মই ধুনীয়াকৈ অলপমান বাটাৰ লগাই ল'লোঁ। বাটাৰ লগোৱাৰ পাছত ধুনীয়াকৈ টমেটো চচ অলপ লগালোঁ। তাৰপাছত ভাজি ৰখা ভেজিটেবলখিনি ইয়াতে দি ল'লোঁ। কেঁচা পিঁয়াজ আৰু জলকীয়াও লগাই ল'লোঁ তাতে। আৰু এটা কথা পাহৰিলোঁ, মই ভাজিখিনিত কিন্তু ধুনীয়াকৈ অকণমান মা মছলাও দিছিলোঁ, চিকেন মছলা আৰু ভেজ মছলা। ভেজিটেবলখিনি ফ্ৰাই কৰি থাকোঁতে নিমখ দিবলৈ নাপাহৰিব। আৰু অকণমান চীজ ভৰাই দি আকৌ এবাৰ টাৱাত সেকি ল'লোঁ। আৰু তাৰপাছত এইটো হৈ গ'ল মোৰ বাৰ্গাৰ ৰেডি। কেনেকুৱা লাগিলে জনাব আৰু পাৰিলে ট্ৰাই কৰি চাব। আৰু এইটোৱে আছিলে মোৰ ভেজ বাৰ্গাৰ। কোনোবা এদিন মই আকৌ এগ আৰু চিকেন বাৰ্গাৰ বনায়ো দেখুৱাম। আজিলৈ আহোঁ।